আজি সৰভোগৰ গান্ধী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় অসম নাট্য সন্মিলনৰ বৰনগৰ শাখাৰ এখন সাধাৰণ সভা। অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতাখনিক উদ্দেশ্য কৰি আহ্বান কৰা হয় আজিৰ সাধাৰণ সভাখনি। উল্লেখনীয় যে আজিৰ সভাখনত সমগ্ৰ বৰনগৰ অঞ্চলৰ শতাধিক নাট্যপ্ৰেমী ৰাইজ উপস্থিত থাকে আৰু এই সাধাৰণ সভাখনতে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। আজিৰ সাধাৰণ সভাখনিত সভাপতিত্ব কৰে ৰবীন দাসে আৰু লগতে উপস্থিত থাকে অসম নাট্য সন্মিলনৰ বৰনগৰ শাখাৰ বিষয়ববীয়া আৰু বৰনগৰ অঞ্চলৰ বহুতো নাট্যপ্ৰেমী ৰাইজ আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীক মুখ্য পৃষ্ঠপোষক, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক পৃষ্ঠপোষক তথা সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক মুখ্য উপদেষ্টা হিচাপে লৈ আজি এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয় আৰু লগতে ৰত্নপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন তথা পূৰ্ণাংগ নাট প্ৰতিযোগিতাখনিৰ তাৰিখ অহা ডিচেম্বৰ মাহৰ 14 আৰু 15 তাৰিখ ধাৰ্য কৰা হয়। উল্লেখনীয় যে সৈনিক শিল্পী অভিনয় আচাৰ্য ব্ৰজনাথ শৰ্মাৰ কৰ্মভূমিত অনুষ্ঠিত হ'বলগীয়া ৰত্নপীঠ মণ্ডলৰ উক্ত মধ্যকালীন অধিৱেশনখনিত অসম নাট্য সন্মিলনৰ বৰনগৰ শাখাৰ বিষয়ববীয়াসকলে সমূহ বৰনগৰীয়া ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। হয়, আমি আজি অসম নাট্য সন্মিলন বৰনগৰ শাখাৰ আতিথ্যত যিখন হ'বলগীয়া ৰত্নপীঠ মণ্ডলৰ সপ্তদশ অধিৱেশন এইখনৰ অভ্যৰ্থনা সমিতি এখন গঠন কৰিলোঁ আৰু আমি আজি প্ৰায় 300 মানুহ আমি ইয়াতে আমন্ত্ৰণ কৰিছিলোঁ। মানুহ যথেষ্ট পৰিমাণে উপস্থিত হৈছিলে, আমি ভাল পাইছোঁ, ভাল লাগিছে, আমাৰ সকলোৱে উৎসাহ আমাক দিছে। আমি সেইদৰে আমি আজি এখন পেনেল অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। আমি মুখ্য পৃষ্ঠপোষক হিচাপত আমি ফণীভূষণ চৌধুৰী আমাৰ বৰপেটা সাংসদ, মাননীয় ৰঞ্জিত কুমাৰ দাস পৃষ্ঠপোষক আৰু আমাৰ মুখ্য উপদেষ্টা হিচাপত আমাৰ বিধায়ক মাননীয় মনোৰঞ্জন তালুকদাৰদেৱ, ফণী তালুকদাৰ আৰু আমাৰ বৰপেটা জিলাৰ প্ৰাক্তন বিধায়ক গুণীন দাসক ৰাখিছোঁ। আৰু আমাৰ এই কমিটিৰ মূল দুজন হতা, প্ৰথম হৈছে আমাৰ সভাপতি, আমাৰ বৰনগৰ কলেজৰ অধ্যক্ষ মাননীয় যোগেশ চন্দ্ৰ শৰ্মাদেৱ আৰু আমাৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত মহেন্দ্ৰ দাস, তেখেতসকলক লৈ এখন পূৰ্ণাংগ কমিটি গঠন কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ ৰাইজৰ যথেষ্ট সহযোগ পাম, হয়তো আমি এইখিনি আশা ৰাখিম। আৰু আজি আমাৰ অসম নাট্য সন্মিলনৰ বৰনগৰ শাখাৰ আতিথ্যত আগন্তুক ডিচেম্বৰৰ 14-15 তাৰিখত আমাৰ ৰত্নপীঠ মণ্ডলৰ মধ্যকালীন সপ্তদশ অধিৱেশন আমাৰ সৰভোগত অনুষ্ঠিত হ'ব। সেই সম্পৰ্কে আজি আমাৰ এই সভাত, সাধাৰণ সভাত এখন দায়িত্বপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ অভ্যৰ্থনা সমিতি গঠন কৰা হ'ল। গতিকে আমি আশা কৰিছোঁ আৰু আশা কৰিম যাতে আমাৰ এই অধিৱেশনখন সুন্দৰ আৰু সাফল্যমণ্ডিত হয়, তাৰে কামনা কৰিছোঁ। অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ সপ্তদশ বাৰ্ষিক অধিৱেশনৰ উপলক্ষে আজি অনুষ্ঠিত সাধাৰণ সভাত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। ষ্ট্ৰং অভ্যৰ্থনা সমিতি, শক্তিশালী অভ্যৰ্থনা সমিতি। আৰু আমি আশা ৰাখিছোঁ এই অভ্যৰ্থনা সমিতিয়ে অহা ডিচেম্বৰ মাহৰ 14 আৰু 15 তাৰিখে অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনি সুচাৰুৰূপে পালন কৰিব আৰু এই ক্ষেত্ৰত আমি বৰনগৰীয়া ৰাইজ লগতে বৰপেটা জিলাৰ ৰাইজৰ পৰা আমি পূৰ্ণ সহযোগিতা আশা কৰিছোঁ। ধন্যবাদ। আজিৰ আমাৰ ৰত্নপীঠ মণ্ডলৰ অহা 14-15 ডিচেম্বৰ তাৰিখত যিটো আমাৰ সপ্তদশ আমাৰ বাৰ্ষিক অনুষ্ঠান আৰম্ভ হ'ব, তাৰে আজি সাধাৰণ সভাখন হৈ গ'ল আৰু ইয়াত আমি সম্পূৰ্ণ আমাৰ বৰনগৰবাসী ৰাইজৰ সহযোগিতা পালোঁ, তেওঁলোকৰ আমি ছাপোৰ্ট পাইছোঁ আৰু মই ভাবোঁ আমাৰ এই 14-15 তাৰিখৰ যিটো আমাৰ কাৰ্যসূচী নাট্য সন্মিলনৰ, এইটো আমি সুচাৰুৰূপে পালন কৰিব পাৰিম আৰু আমি ইয়াত সাফল্যমণ্ডিত হ'ব পাৰিম। আৰু বিশেষ কি ক'ম,
2004 চনৰ পৰা লাগি আছোঁ আৰু লাগিয়ে থাকিম। যিদিনা গুচি যাম সেইদিনাহে মোৰ নাটকৰ পৰা মই অন্তৰ্ধান হ'ম। এইখিনিয়ে। হৰভোগৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ দাসৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।